ত্ৰিমূৰ্তি টেম্পলৰ ওচৰৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ পিছত এতিয়া কৃষ্ণ ৱাটাৰফলৰ ওচৰলৈ আকৌ এবাৰ যাওঁ বুলি ভাবিলোঁ, কাৰণ অথনি যেতিয়া আহিছিলোঁ ইমান বেছি মানুহ আছিলে, ওচৰলৈ যাবই নোৱাৰিলোঁ। আৰু এতিয়া ওচৰলৈ গৈছোঁ, কিন্তু এই ঢালানটোত চক, এই শ্লোপটোত মই এতিয়া খোজকাঢ়ি যাবলৈ দিগদাৰ হৈছে। কিন্তু তেনেকুৱা এটা জেগাত ইমান ডাঙৰ বল এটা ইমান বছৰ দিন একে জেগাতে ৰৈ আছে। এই মানুহবোৰ যে দেখিছে, মানুহবোৰ খোজকাঢ়ি আহিব পৰা নাই, কেনেকুৱা ধৰণে আহিছে দেখা পাইছে। আৰু ইয়াত এখন ফটো বৰ ধুনীয়া হয়, যদি এই বলটো ঠেলি থকাৰ নিচিনাকৈ মানুহে ফটো ক্লিক কৰিছে, বহুত বেছি ধুনীয়া হৈছে। তো ময়ো এটা ট্ৰাই কৰিলোঁ। তাৰপিছতে এই শিলৰ ৰাস্তাটোৱেদি আমি অকণমান আগবাঢ়ি গ'লোঁ, আগলৈ কিনো আছে চাওঁ বুলি। আৰু গৈ যি দেখিলোঁ নহয়, চকুত ডাঙৰ হৈ গ'ল। এইফালে চক, এই শিলৰ গোটেই পাহাৰটোৰ সিপাৰে সেউজীয়া গছ গছনিৰ সৈতে ইমান এটা সুন্দৰ সৌন্দৰ্য। এইফালে চাওক, এনেকুৱা লাগিছে ইয়াত অলপ সময় ৰম, ইয়াৰ বিউটি এনজয় কৰিম, বাট ইয়াত ইমান সময় ৰৈ থাকিব নোৱাৰি। ইয়াত গৰমটো বহুত বেছি। আৰু এই মহাবালিপুৰমত চাবলগীয়া বহুত আছে, আৰু আমি এদিনৰ কাৰণে আহিছোঁ, আৰু এদিনত ইমানখিনি চোৱাটো সম্ভৱ নহয়, আৰু বহুত চাবলগীয়া আছে। চ' আমি ইয়াৰ পৰা ওলাব লাগিব সোনকালে। আৰু যদি ইয়াত এইফালে চাই, এইফালে এটা ৰিজাৰ্ভাৰ এটা বনাই থোৱা আছে শিলতে কাটি, আৰু এই ৰিজাৰ্ভাৰত বৰষুণৰ পানীহে ষ্ট'ৰ কৰা হয়। বাকী আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু এই জেগাটোৰ পৰা কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব।